Hey, নমস্কাৰ ৱেলকাম টু ইয়াৰ চেনেল ডিফেন্স ষ্টাডি কৰ্ণাৰ। আশা কৰোঁ সকলো ভালে আছে আৰু নিজৰ ফাইনেল ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে। ইতিমধ্যে আমাৰ ভাইভা এক্সামিনেশ্যন এভৰিথিং ক্লিয়াৰ হৈ গ'ল। এতিয়া কোনো পৰ্যায় বাকী নাই। প্ৰেক্টিকেল প্ৰফেচনেল টেষ্ট ট্ৰেড টেষ্ট এভৰিথিং হৈ গৈছে। এতিয়া খালি ৰিজাল্টৰ কাৰণে আপুনি ৱেইট কৰি আছে। ইয়াৰ মাজেদি আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰ, আমাৰ মাননীয় CM ছাৰে যোৱাকালি লাইভত ঘোষণা এটা কৰিলে, যোনটো ভিডিঅ' আপোনাক মই এতিয়া দেখাই আছোঁ। এই ভিডিঅ'টো প্ৰথমতে আপুনি চাই লওক। হোৱাট এবাউট আছাম পুলিচ কেণ্ডিডেট? অহাবাৰ মই অসম পুলিচৰ বিষয়ে আপোনালোকক জনাম নেক্সট যিখন আমি ফেচবুক লাইভ কৰিম, তাতে মই অসম পুলিচৰ বিষয়েও জনাম। ভিডিঅ'টো চালে আপুনি? এই ভিডিঅ'ৰ মাধ্যম দি আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, আমাৰ মাননীয় CM ছাৰে ঘোষণা কৰিছে যে নিশ্চয় তেওঁ বহুতে জলদি আমাৰ লাইভৰ মাধ্যম দি, ফেচবুক লাইভৰ মাধ্যম দি, যোনটো তেখেতৰ অফিচিয়েল ফেচবুক হেণ্ডেল আছে, যোনটো সকলোৱে গম পায়, হিমন্ত বিশ্ব শৰ্মা। যদি আপুনি গৈ পেলাই চাৰ্চ কৰে ফেচবুকত, আপুনি দেখা পাব তেখেতৰ অফিচিয়েল ফেচবুক হেণ্ডেল হয় এইটো। তাত তেখেতে বহুত সময়ত মাজে মাজে কি কৰে, তাত লাইভ আহি পেলাই তেখেতে বহুতখিনি ঘোষণা তাত কৰে। বিকজ সকলোৱে গম পায় যে যেতিয়া তেওঁ ইভেণ্টত যায়, ধৰক কোনোবা এটা জেগাত কিবা এটা ইভেণ্ট হৈছে, ইলেকশ্যন ইভেণ্ট, কোনোবা এটা জেগাত কিবা ভাষণ দিবলৈ গৈছে, তেনেকুৱাত কি হয়, বহুত সংখ্যক মানুহে গম পায়, কিন্তু বহুত সংখ্যক মানুহে গম নাপায়, কাৰণ সকলোৱে তাত উপস্থিত নাথাকে আৰু সকলোৱে নিউজ ফ'ল' নকৰে। ঠিক আছে, চ' সেইকাৰণে সকলোৱে গম নাপায়। আৰু যিমানে গম পায়, সিহঁতে গম পায় যে তেখেতে কোনটো এনাউন্সমেণ্ট তাত কৰিছে। আৰু সকলোৱে যিহেতু গম পাব লাগে যে এনাউন্সমেণ্ট কি কৰা হৈছে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰৰ দ্বাৰা বা আমাৰ CM ছাৰৰ দ্বাৰা। চ' সেইটো যোনটো ঘোষণা তেওঁ কৰে, সেই ছেম ঘোষণাৰো তেওঁ কি কৰে, ফেচবুক লাইভৰ মাধ্যম দি এটা সময়ৰ পিছত আহি পেলাই এভৰিথিং এটা ভিডিঅ'তে কৈ পেলাই চবকে জনাই দিয়ে যে আমি এইটো কাম কৰিবলগীয়া আছে, এইটো কাম এতিয়া আমি কৰিম, বা এইটো কাম আমি কৰিলোঁ, বা এইটো হ'বলগীয়া আছে। এভৰিথিং তেওঁ আমাক জাননী দি দিয়ে বাই দ্য মিনছ অফ ফেচবুক লাইভ। ঠিক আছে, চ' তেখেতে কি কৰিলে, তেখেতে আমাৰ যোনটো অসম পুলিচৰ ৰিজাল্ট দিবলগীয়া আছে, এই যোনটো মই আপোনাক আগৰ পৰা কৈ আছিলোঁ, আপোনাৰ ৰিজাল্ট কেতিয়া দিব, জুলাই মাহৰ 2nd and 3rd উইক দিব। সেইটো স্পষ্টীকৰণ এতিয়া আপুনি হিমন্ত বিশ্ব শৰ্মা ছাৰৰ দ্বাৰা ইনডাইৰেক্টলি পাই গৈছে। ছাৰে কি কৈছে, ছাৰে কৈছে যে যোনটো আপোনাৰ গ্ৰেড 3 গ্ৰেড 4 আছিলে, সকলোৱে গম পায় ADRE গ্ৰেড 3 গ্ৰেড 4 এক্সাম হৈ গৈছিলে, সিহঁতৰ ৰিজাল্ট দিছিলে, ৰিটেনৰ ৰিজাল্ট। তাৰপিছত সিহঁতৰ কি আছে বাকী, এতিয়া গ্ৰেড 4ৰ ভাইভা আছে আৰু আপোনাৰ গ্ৰেড 3 স্কিল টেষ্ট বাকী আছে। চ' এভৰিথিং যদি সেইটো কৰিবলগীয়া আছে, চ' সেইটো কেতিয়া হ'ব তেখেতে ফেচবুক লাইভৰ মাধ্যম দি জনাইছে। তাতকৈ আগত মই আপোনাক কৈ দিওঁ যে তেখেতে কি কৈছে সেইটো লাইভত এবাউট গ্ৰেড 3 and গ্ৰেড 4। তেখেতে কৈছে যে সিহঁতৰ এক্সামটো কি হ'ব, জুন মাহতে ষ্টাৰ্ট হ'ব, 15 জুনৰ পৰা ষ্টাৰ্ট হৈ যাব, আৰু জুন মাহতে সিহঁতৰ এক্সামটো শেষ কৰি দিয়া যাব। ঠিক আছে, তাত গম পালে যে যোনটো গ্ৰেড 3 গ্ৰেড 4 আছে, সিহঁতৰ এক্সাম জুন মাহত শেষ হ'ব, নিশ্চয় সিহঁতৰ ৰিজাল্টটো জুলাই মাহত দিব। মই ষ্টাৰ্টিঙত কৈ আছোঁ, আপোনাৰ অসম পুলিচৰ ABOB APR ৰিজাল্ট কিয় জুলাই মাহত দিব, কাৰণটো কি? কাৰণটো এইটো যে এইবাৰ বৃহৎ নিযুক্তি হ'ব। ষ্টাৰ্টিঙত মই কৈ আছোঁ বৃহৎ নিযুক্তি মানে লাৰ্জ নম্বৰ অফ কেণ্ডিডেট যিমানে পাছ কৰিব অসম পুলিচত, গ্ৰেড 4 গ্ৰেড 3 ADREত, DHSত, এভৰিথিং যিমান এক্সামত যদি সিহঁতে পাছ কৰে, একেলগে তাৰ এপইণ্টমেণ্ট দিয়া যাব। ছেম এজ 2023 যোনটো 2023 চনত হৈছিলে, একজেক্টলি সেইটো ছেমে হ'ব এইবাৰ, যে সকলোকে একেলগে এপইণ্টমেণ্ট দিয়া যাব অক্টোবৰ 8 তাৰিখে। ঠিক আছে, চ' সেইটো এপইণ্টমেণ্ট দিবলগীয়াৰ কাৰণে কি হ'ব, সকলোৰে ৰিজাল্ট কি কৰিব, ওচৰ পাজৰতে ৰিজাল্টটো পাব্লিছ কৰা যাব। ধৰক যদি জুলাই মাহত ফাৰ্ষ্ট উইকত ধৰক আমাৰ অসম পুলিচৰ ৰিজাল্ট আহিলে, 2nd বা 3rd উইকত গ্ৰেড 3 গ্ৰেড 4 ৰিজাল্ট আহি যাব, নহ'লে প্ৰথমতে গ্ৰেড 3 গ্ৰেড 4 ৰিজাল্ট আহিব, তাৰপিছত অসম পুলিচ আহিব, আছাম কমাণ্ডো ৰিজাল্ট দি দিব। এই হিচাপত চব যিমান পোষ্ট আছিলে গ্ৰেড 3 গ্ৰেড 4 বা আমাৰ চাফাই কৰ্মচাৰী, বোৰ্ডমেন, ফায়াৰমেন, APRৰ ABOB, আমাৰ যোনটো চাব অফিচাৰ পোষ্ট আছে, কমাণ্ডো পোষ্ট আছে, কমাণ্ডো মেল ফিমেল পোষ্ট, এভৰিথিং যিমান আছিলে সকলোৰে ৰিজাল্ট কি কৰিব, এইটো মাহ যেতিয়া আপোনাৰ শেষ হ'ব, মে' মাহ শেষ হ'ব, জুন মাহৰ পৰা আপুনি অলপ হাল্লা শুনিবলৈ পাব যে আপোনাৰ ৰিজাল্ট এতিয়া আহিবলগীয়া আছে। ছাৰেও এনাউন্সমেণ্ট কৰিব, আৰু নিশ্চয় আপোনাৰ জুলাই মাহৰ 2nd নহ'লে 3rd উইকত আপুনি নিশ্চয় নিজৰ ৰিজাল্টটো দেখা পাব। চ' এতিয়া টেনশ্যন কৰিতো একো লাভ নাই, নিশ্চয় আপোনাৰ ৰিজাল্ট বহুত জল্দি আহিব। জুলাই 2nd নহ'লে 3rd উইকত নিশ্চয় ৰিজাল্ট অহাৰ চান্সেছটো বহুত বেছি। এতিয়া আৰামত থাকক, নিজৰ ফেমিলিৰ লগত টাইমটো স্পেণ্ড কৰক। চ' আৰু যোনটো টেনশ্যন আছিলে আপোনাৰ যে এতিয়া ৰিজাল্ট দিব নে নাই, সেইটো টেনশ্যনটো আঁতৰাই দিয়ক, বিকজ এতিয়া ৰিজাল্টটো নিশ্চয় বহুত জল্দি আপুনি পাব। আৰু আপডেটটো SLPRB অফিচিয়েল ৱেবছাইটত পাব। গ্ৰেড 3 গ্ৰেড 4
আপোনালোকে SLRC ৱেবছাইটত পাব এভৰিথিং আপুনি আপডেট মাজে মাজে পাই থাকিব আৰু এতিয়া টেনশ্যন কৰিবলগীয়া একো নাই এভৰিথিং ৰেডি হৈ থাকক আপোনাৰ ৰিজাল্ট বহুত জলদি আহিব বহুতেই জলদি আৰু জুলাই মাহত আপোনাৰ ৰিজাল্টটো নিশ্চয় পাব চ' এতিয়া কৰিবলগীয়া কি আছে এতিয়া কৰিবলগীয়া একো নাই ফেমিলিৰ লগত টাইম স্পেণ্ড কৰক ৰিজাল্ট দিয়াৰ পিছত যদি পাছ কৰে সময় এনেও আপুনি নাপায় ট্ৰেইনিঙত যাব ট্ৰেইনিঙৰ পিছত পষ্টিং হ'ব পষ্টিঙৰ পিছততো এনেও সময় নাপায় চ' এতিয়া সময় যিকোনো সময় আছে সেইটো সময়টো ভালকৈ ফেমিলিৰ লগত এনজয় কৰক টাইমটো স্পেণ্ড কৰক ঠিক আছে সেইটোৱে মই আপোনাক ক'ম বাকী চেনেলত যদি নিউ হয় চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ভিডিঅ'টো লাইক কৰি থ'ব আৰু এনেকুৱাই জেনুইন আপডেটৰ কাৰণে যদি আপোনাক এনেকুৱা আপডেট লাগে যে আমি আপোনাক প্ৰথমতে আপডেটটো জনাই দিওঁ আপোনাৰ এক্সাম কেতিয়া হ'ব বা আপোনাৰ কাট অফ ৰিজাল্ট কেতিয়া দিব বা এভৰিথিং নিউ ভেকেঞ্চি কেতিয়া আহিছে আৰু আমাৰ CM ছাৰৰ বা আসাম গভৰ্ণমেণ্ট ফালৰ পৰা কিবা এটা আপডেট আহিছে নেকি এভৰিথিং যদি এনেকুৱা আপডেট আপোনাক প্ৰথমতে লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আমাৰ DSP ফেমিলি মেম্বাৰ হৈ যাব ঠিক আছে বাকী ইমানে আছিলে আজিৰ কাৰণে জয় হিন্দ জয় ভাৰত